পথৰ কাষত বাৰীৰ কাজি নেমু পথাৰৰ কলমৌ কেইডাল লৈ গ্ৰাহকৰ অপেক্ষাত ৰৈ আছে এটি কণমানি আপুনি হয়তো ভাবিছে পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰ কিয় হ'বলগীয়া হৈছে পাচলি বিক্ৰেতা তেন্তে জানো আহক ফুলকুমলীয়া দেৱজিতৰ সংগ্ৰামৰ জিয়া কাহিনী নমস্কাৰ দেৱজিত দাস তুমি কি আনা বজাৰলৈ ঢেকীয়া ঔটেঙা নেমু টিকনি পোৱা তাৰপৰা কিনি আনা নে কিনি আনো মা পাপা ভণ্টি ভাইটি তেওঁলোক মা দেউতা কি অসুখ নি পাপা হাত এখন ভাঙি আছে নে তো মায়ে ভৰি এটা চুচৰি যায় হয় কণমানি দেৱজিতৰ পিতৃ মাতৃ অসুস্থ ঘৰখনৰ বৰপুত্ৰ হিচাপে দেৱজিতৰ কান্ধত আহি পৰিল ঘৰ চলোৱাৰ গধুৰ দায়িত্ব সেয়ে পখিলা খেদি বিদ্যালয়লৈ যোৱা বয়সতেই দেৱজিত দাসে মূৰ পাতি ল'বলগীয়া হৈছে পৰিয়াল পোহপালৰ দায়িত্ব লাহুৱালৰ তেলপানীৰ এই ঘৰখনৰ পৰা প্ৰতি দেওবাৰে ৩০-৪০ কিলোমিটাৰ বাট কুৰিবাই ওলাই আহে মোহনবাৰীলৈ কেতিয়াবা যদি কচু ঢেকীয়া ঔটেঙা কেইটালৈ বজাৰ পায়হি আন কেতিয়াবা বাৰীৰ কাজি নেমু কলমৌ কেইডাল লৈ দেওবৰীয়া বজাৰত গ্ৰাহকৰ অপেক্ষাত এইদৰেই ৰৈ থাকে দেৱজিত দাস আৰু সেইকাৰণে ঘৰ চলিব অসুবিধা হোৱাৰ কাৰণে ল'ৰাটোৱে কয় মা মই যাওঁ ঢেকীয়া চেকীয়া বিকিবলৈ তেতিয়া কওঁ মই যাওঁ বুলি কেতিয়াবা 200 টকা আনে কেতিয়াবা 100 টকা আনে ধৰি লওক কেতিয়াবা 300 টকাও হয় ছাৰ স্কুল যায় ছাৰ আজি স্কুলৰ পৰা আহিছে আৰু চৰকাৰী আঁচনি পাইছে নেকি চৰকাৰী আঁচনি একো পোৱা নাই নাপাওঁ সেইবোৰ নাপাওঁ কণমানি বয়সতে ৰোগীয়া পিতৃ মাতৃৰ বাবে পৰিয়ালৰ গধুৰ দায়িত্ব কান্ধ পাতি লৈ 2 এপইচা উপাৰ্জনৰ স্বাৰ্থতেই আনে যোৱা বাটেৰে নগৈ সংগ্ৰামক সাৰথি কৰি লোৱাৰ বাবেই লাহুৱালৰ গাঁৱে গাঁৱে সকলোৰে নয়নৰ মণি হৈ পৰিছে কণমানি দেৱজিত কণমানিটিৰ সংগ্ৰাম দেখি সহায়ৰ বাবে আগবাঢ়ি আহিল আচুকে ধৰি লাহুৱালৰ বিভিন্ন দল সংগঠন সংগ্ৰামী দেৱজিতক দিলে এযোৰ নতুন কাপোৰ হাতত তুলি দিলে এখন কিতাপ বিভিন্ন জেগাৰ পৰা কেঁচা সামগ্ৰী চব্জি আদি তেখেতে নিজেও বুটলি আনি কেনে বজাৰৰ পৰা কিনি আনি কেনে মোহনবাৰী লাহোৱাল অঞ্চলত বিক্ৰী কৰি সেই বিক্ৰী কৰি যিকেইটা পইচা উপাৰ্জন কৰি নিজকে লগতে পোহপালো তেখেতলোকৰ পৰিয়ালক পোহপাল দিছে বুলি জানিব পাৰিছোঁ কিন্তু এই ক্ষেত্ৰত তেখেতলোকৰ পৰিয়ালৰ যিবিলাক তেখেতৰ মাক দেউতাক আছে মাক দেউতাক সম্পূৰ্ণৰূপে অসুস্থ অৱস্থাত আছে এই ক্ষেত্ৰত মই স্থানীয় যিগৰাকী বিধায়ক আছে বিধায়ক মহোদয়লৈ আহ্বান জনাম উক্ত শিশুটিৰ বিষয়ে তেখেতে যদি অকণমান সহায় সহযোগিতা আগবঢ়ায় লগতে স্থানীয় যিবিলাক গণ্যমান্য ব্যক্তি আছে তেখেতলোককো মই অৱগত কৰোঁ যে এই শিশুটিৰ ওপৰত অলপমান তেখেতলোকে যাতে চকু দিয়ে দেৱজিতৰ পিতৃ গণেশ দাস আৰু মাতৃ মামণি দাসক সাক্ষাৎ কৰি তেওঁলোকৰ ঘৰখন সাজি দিয়াৰ দায়িত্ব ল'লে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই স্থানীয় বিধায়ক তেজগোলা মহোদয় আজি তাৰিখলৈকে তেখেতৰ এই দৃষ্টিত যোৱা নপৰিলে এনে এটা দুৰ্ভগীয়া পৰিয়াল যি চৰকাৰী কোনো আঁচনি আজিলৈকে ঢুকি পাবলৈ সক্ষম হোৱা নাই অহা 2 মাহৰ ভিতৰত তেখেতলোকৰ থাকিব পৰাকৈ বসবাস কৰিব পৰাকৈ এটা গৃহ আমাৰ তৰফৰ পৰা পুনৰ প্ৰচেষ্টাৰে তেখেতলোকক নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত ৰাস্তা প্ৰদান কৰিছোঁ দেৱজিতৰ পিতৃ মাতৃক সুস্থ কৰি তুলিবলৈ আপুনিও হওক দেৱজিতৰ জীৱন বাটৰ লগৰী মানুহ হ'ব পৰাকৈ আপুনিও অকণমান সহায় কৰক কণমানি দেৱজিতক নহ'লে কলিতে মৰহি যাব এটা নিষ্পাপ জীৱন টেঙাখাটৰ পৰা প্ৰাঞ্জল গগৈ নিউজ লাইভ